দিল্লী নিৰ্বাচনত আম আদমি পাৰ্টিলৈ বদৰুদ্দিন আজমলৰ সমৰ্থন ত্ৰাসিত বিজেপি মহল। সমাগত দিল্লী নিৰ্বাচনত AIUDF দলৰ সভাপতি বদৰুদ্দিন আজমলে মুকলিভাৱে আম আদমি পাৰ্টিলৈ সমৰ্থন জনোৱাত একাংশ বিজেপি নেতা ত্ৰাসিত হৈ অবাঞ্ছিত মন্তব্য প্ৰদান কৰি আছে। AIUDFৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী হাছিনা আহমেদে প্ৰেছমেলযোগে বিজেপি নেতা সুধাংশু ত্ৰিবেদীৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে। আজমল এজন প্ৰাক্তন সাংসদৰ উপৰিও AIUDF দলৰ সভাপতি হয়। ৰাজনৈতিক দল হিচাপে আদৰ্শগত কাৰণত যিকোনো দলকে সমৰ্থন কৰিব পাৰে। দিল্লীত আজমলৰ ভোটে বিজেপিৰ থৰকাচুটি হেৰুৱাইছে। সেয়েহে ত্ৰাসিত বিজেপি মহলে বাংলাদেশীৰ দৰে সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ লৈছে। কংকনা ৰানাউতে শাহিন বাৰ্গৰ অনশনকাৰী কৃষক আন্দোলনৰ সময়ত কৰা কটুক্তি দিল্লী নিৰ্বাচনক লৈ বিজেপিয়ে ভয় কৰাৰ বহিঃপ্ৰকাশহে। আসসালামু আলাইকুম, নমস্কাৰ। আজি আমাৰ AIUDF দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহাবে দিল্লীত যে নিৰ্বাচন চলি আছে সেই সম্পৰ্কে নিজৰ বক্তব্য প্ৰদান কৰিছে আৰু তেখেতে দিল্লীৰ আম আদমি পাৰ্টিক সমৰ্থন আগবঢ়াবৰ কাৰণে দিল্লীবাসীক আহ্বান জনাইছে। আৰু এই আহ্বানৰ পিছতে আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ যি প্ৰবক্তা সুধাংশু ত্ৰিবেদী ডাঙৰীয়া তেখেতে যিটো বক্তব্য ৰাখিছে যে AIUDF পাৰ্টি অসমত বাংলাদেশীক সমৰ্থন কৰে আৰু আজমল সাহাবে য'ৰ পৰা নিৰ্বাচন খেলিছিলে সেই সমষ্টি ধুবুৰী সমষ্টিটোক মিনি বাংলাদেশী বুলি তেখেতে বক্তব্য কৰিছে। মই ভাবোঁ যে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ বক্তব্য ৰখাৰ আগত তেখেতে লাজ পাব লাগে বা তেখেতৰ হয়তো অসম সম্পৰ্কে সম্যক জ্ঞান নাই, নহ'লে তেখেতে এনেকুৱা ধৰণৰ বক্তব্য ৰাখিব নোৱাৰে। আজি AIUDF পাৰ্টিৰ সকলো ধৰ্মৰ লোক আছে আৰু AIUDF পাৰ্টিয়ে খালি মুছলমানক সমৰ্থন কৰি নহয় সকলো ধৰ্মৰ লোকক সমৰ্থন কৰি মানে আমি বক্তব্য ৰাখোঁ। কিন্তু কথা হ'ল যে যিটো সময়ত অসমত বিজেপি চৰকাৰ চলি আছে, য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তি অসমত আছে আৰু তেওঁলোকে সদায় তেওঁলোকৰ যিটো ৰাজনৈতিক এটা ইছ্যু হিচাপত ৰাখে যে মুছলমান মানেই বাংলাদেশী আৰু বাংলাদেশী যিটো বিষয় এইটো এটা ৰাজনৈতিক বিষয় হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে বিগত সময়ছোৱাত। আৰু তাৰ লগতে মই এই কথাটো ক'ব বিচাৰিম যে এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি এটা ৰাজনৈতিক বিষয় এটা সৃষ্টি কৰাৰ আগতে অকণমান তেওঁলোকে সম্যক জ্ঞান থকা উচিত যে য'ত এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু য'ত অসম এখন ধৰ্ম নিৰপেক্ষ ৰাজ্য আৰু সেই ঠাইত তেওঁলোকে এনেকুৱা ধৰণৰ বক্তব্য ৰখাটো মই ভাবোঁ যে নিন্দনীয় বিষয়। আৰু তেখেতলোকৰ সেই বিজেপি চৰকাৰ য'ত চলি আছে সেই বিজেপি চৰকাৰে কি এতিয়ালৈকে কিয় এগৰাকীও বাংলাদেশী লোকক চিনাক্ত কৰিব নোৱাৰিলে? আৰু এই বাংলাদেশী যিটো ইছ্যু এইটো আমি সৰুৰে পৰাই দেখি আহিছোঁ যে তেওঁলোকে এটা বাংলাদেশী ইছ্যু হিচাপত ৰাজনৈতিক এটা ইছ্যু হিচাপতে সদায় ব্যৱহাৰ কৰি আহিছে। ইয়াৰ লগত সামঞ্জস্য ৰাখি মই আৰু এটা কথা ক'ব বিচাৰিম যে তেখেতলোকৰ সাংসদ কংগনা ৰানাৱত ডাঙৰীয়ানী তেখেতে কিন্তু বিগত সময়ছোৱাত আমি দিল্লীত থাকোঁতে আমি দেখিছিলোঁ যে যেতিয়া আমি শাহিনবাগত প্ৰটেষ্ট কৰি আছিলোঁ সেই সময়ছোৱাত কংগনা ৰানাৱত ডাঙৰীয়ানী তেতিয়া বক্তব্য ৰাখিছিল যে শাহিনবাগত যিসকল মহিলা তাত প্ৰটেষ্ট কৰি আছে, তাত বহি আছে, সেইসকল মহিলাই 100 টকাকে লৈ তাত প্ৰটেষ্টত বহিছে। তাৰ লগতে তেখেতে এইটোও বয়ান ৰাখিছিলে বা বক্তব্য ৰাখিছিল যেতিয়া দিল্লীত কৃষক আন্দোলন চলি আছিলে সেই সময়ছোৱাত কিন্তু কংগনা ৰানাৱত ডাঙৰীয়ানীয়ে বক্তব্য ৰাখিছিল যে এই কৃষকসকল য'ত প্ৰটেষ্ট কৰি আছে ৰাজপথত বহি তেওঁলোকেও পইচা লৈ বা 100 টকাকে লৈ কেনে এই ৰাজপথত বহিছে। গতিকে বিজেপিয়ে আজি দিল্লীৰ নিৰ্বাচনত দিল্লীবাসীৰ পৰা ভোট বিচাৰোতে তেওঁলোকে লাজ পাব লাগে। তেওঁলোকে এই ভোট বিচৰাৰ কোনো হক নাই, কাৰণ তেওঁলোকৰ সাংসদ এগৰাকীয়ে এনেকুৱা ধৰণৰ বক্তব্য বিগত সময়ছোৱাত ৰাখিছে য'ত শাহিনবাগৰ মহিলাসকলক তেওঁলোকে ইনচাল্ট কৰিছিলে, য'ত দিল্লীৰ কৃষকসকলক তেওঁলোকে ইনচাল্ট কৰিছিলে। আৰু এই সময়ছোৱাত যেতিয়া আমি আম আদমি পাৰ্টিক সমৰ্থন কৰিছোঁ তেওঁলোকে এনেকুৱা ধৰণৰ বক্তব্য ৰাখিব নোৱাৰে, কাৰণ আম আদমি পাৰ্টিৰ যিটো কাম তেওঁলোকৰ চৰকাৰে দিল্লীত যেনেকুৱা ধৰণৰ কাম কৰিছে এইটো শলাগিবলগীয়া আৰু তেওঁলোকক আমি মুকলিমূৰীয়াকৈ সমৰ্থন জনাইছোঁ। আমাৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবে সমৰ্থন জনাইছে। গতিকে দিল্লীৰ লোকসকলক পুনৰবাৰ মই আহ্বান জনাম যে আপোনালোকে আম আদমি পাৰ্টিক সমৰ্থন কৰক আৰু কেজৰিৱাল ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী বনাওক।